ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ উদ্দেশ্যে অসম চৰকাৰৰ মিছন বসুন্ধৰা 2ৰ ভূমিপট্টা প্ৰদানৰ বাবে টিয়কৰ বুধবৰীয়া মৰাণ গাঁৱৰ পথাৰত অনুষ্ঠিত সভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি হিচাপে উপস্থিত হৈ টিয়ক মৰিয়নি সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ বাবে একেমুখে যুৱ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ শলাগ লয় আৰু গাঁৱৰ উন্নয়নহে প্ৰকৃত উন্নয়ন সাধন কৰিব বুলি মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে। লগতে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে অনাগত দিনত ৰাইজ আৰু অধিক উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই সভাত বৃহত্তৰ টিয়ক আৰু মৰিয়নি সমষ্টিৰ প্ৰায় 900ৰো অধিক খিলঞ্জীয়া লোকক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰে। ইফালে মিছন বসুন্ধৰাই ইতিমধ্যে খিলঞ্জীয়াৰ ভূমি অধিকাৰ গ্ৰহণৰ ক্ষেত্ৰত বহু সুবিধা প্ৰদান কৰি আছে আৰু অতি সোনকালে মিছন বসুন্ধৰা 3ৰ আৰম্ভ কৰি অৱশিষ্ট তথা বিভিন্ন কাৰণত ৰৈ যোৱা খিলঞ্জীয়াৰ ভূমিপট্টা অধিকাৰৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে বিজেপি নেতৃত্বই। উক্ত সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত পুলক মহন্তকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে স্থানীয় বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় আৰু বিশেষকৈ মিছন বসুন্ধৰা আঁচনিৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আমি প্ৰায় 880টা পৰিয়াললৈ প্ৰায় 900 ওচৰাওচি পৰিয়াললৈ আমি মাটি পট্টা আজি প্ৰদান কৰিলোঁ খিলঞ্জীয়া মূলৰ লোকসকললৈ। ইয়াৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক কেইটা পৰিয়ালক আমি প্ৰদান কৰিলোঁ। খুবেই আনন্দিত অনুভৱ কৰিছোঁ। ৰাইজৰ মুখত যিটো আনন্দ, ৰাইজৰ যি হাঁহি দেখি সঁচাকৈ খুবেই সুখী অনুভৱ কৰিছোঁ। বিধায়ক হিচাপে আজিৰ দিনটো খুবেই স্মৰণীয় এটা দিন। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চাওঁতে 18 বছৰ হ'ল মই বিধায়ক হৈ থকা, কিন্তু কেতিয়াবা মই হয়তো 10টা মাটি পট্টা, কেতিয়াবা 50টা ক'ৰবাত দি পাইছিলোঁ। এই অতদিনে কিন্তু একেলগতে একেটা মঞ্চতে আমি 880টামান পৰিয়াললৈ মাটি পট্টা প্ৰদান কৰা, এয়া মোৰ জীৱনৰ প্ৰথমটো ৰাজনৈতিক জীৱনৰ এটা সাফল্য দিন। মই খুবেই সুখী অনুভৱ কৰিছোঁ। আৰু মাননীয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আজি মুখ্য অতিথিৰূপে আছিল। তেখেতৰ যোগেদি আজি তেখেতৰ বক্তব্যত বহু কথা চৰকাৰৰ, কেন্দ্ৰ চৰকাৰ তথা ৰাজ্য চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ পদক্ষেপৰ আৰু নতুন পৰিকল্পনাৰ বিষয়েও ইতিমধ্যে অৱগত কৰিছে। এতিয়া আমি বসুন্ধৰা 1 আমি দিলোঁ, বসুন্ধৰা 2 প্ৰদান কৰিলোঁ, বসুন্ধৰা 3 বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলৰ বহু মানুহৰ মাটি পট্টা হয়তো ভোগ দখল কৰি আছিল, তেনেকুৱা কাগজ পত্ৰ নাছিল, তেনেকৈ হয়তো নথি কিবা কাৰণে ৰখা নাছিল, বা যিসকলে গোৰ্খা সম্প্ৰদায়ৰ লোক তেওঁলোকৰ নথি পত্ৰ নাছিল, কিন্তু আজি অৱদান আগবঢ়াই আহিছে অসমৰ ভাৰতৰ অৰ্থনীতিত। আৰু আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলেতো আছেই অৱদান আগবঢ়ায়, কিন্তু তেওঁলোকৰ মাটি পট্টা নাছিল, তেওঁলোকৰ এই নথি পত্ৰ নথকাৰ কাৰণে। কিন্তু এতিয়া বসুন্ধৰা 3 যোগেদি সেই তেওঁলোকৰ নিষ্পত্তি কৰাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে, 3 পুৰুষৰ মাটি কোনো কাগজ পত্ৰ নালাগে, তেওঁলোকক পোনপটীয়াভাৱে খিলঞ্জীয়া মূলৰ লোক বুলি পেলাই তেওঁলোকৰ মাটি পট্টা প্ৰদান কৰাৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছে, এয়া শলাগ লৈছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ যিটো মৰিয়নি সমষ্টি, যিটো টিয়ক মৰিয়নি মিলাই যিটো আমাৰ মৰিয়নি সমষ্টিত দেখিছোঁ এটা শিক্ষাৰ কেন্দ্ৰবিন্দু হ'বলৈ গৈ আছে। একেটা অঞ্চলতে 2খনকৈ বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয়, আদৰ্শ মহাবিদ্যালয়, গতিকে এই এটা শিক্ষাৰ ক্ষেত্ৰতো আজি মৰিয়নি সমষ্টিটো আগবাঢ়ি গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ সন্মানীয় স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীক আমি অভিনন্দন জনাইছোঁ। ইয়াৰ বাট পথ সম্পূৰ্ণ সুন্দৰ হৈ পৰিছে। আজি ধুদুৰালিটো এতিয়া এটা সম্প্ৰসাৰিত আৰু সুন্দৰ হ'বলৈ গৈ আছে। গতিকে সামগ্ৰিকভাৱে আন্তঃগাঁথনি উন্নয়নৰ লগে লগে ম্যাদী পট্টনৰ পৰা ছাত্ৰ ছাত্ৰীলৈ সহযোগিতালৈকে অৰুণোদয়ৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মানলৈকে সকলো সুবিধা পাইছে। খুব সুন্দৰ। আজি আহি খুব ভাল লাগিছে। সঁচা অৰ্থত গাঁৱৰ উন্নয়ন হ'লে যে উন্নয়ন হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যক্ৰমে তাক প্ৰমাণ কৰিছে। বসুন্ধৰা প্ৰথম যিটো 1, তাতেই বহু লক্ষাধিক বিবাদ নিষ্পত্তি কৰা হৈছে, বহু সহস্ৰাধিক মানুহৰ হাতত ম্যাদী পট্টা তুলি দিয়া হৈছে। এইবাৰো 2,28,000তকৈ অধিক খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত ম্যাদী পট্টা তুলি দিয়া হৈছে। আমাৰ ইয়াতো প্ৰায় 1000 ওচৰা-ওচৰি 900 ভূমিহীন পৰিয়াললৈ ম্যাদী পট্টা প্ৰদান কৰা হৈছে। আৰু এই প্ৰক্ৰিয়া চলি থাকিব। 2-এটা বিভিন্ন টেকনিকেল বা কাৰিকৰী কাৰণত বা নিয়ম মাফিক কিছু কাৰণত 2-এটা পৰিয়াল বাদ পৰি গৈছে, কিন্তু বসুন্ধৰা 3ও আহি আছে। বিশেষকৈ এই বসুন্ধৰা 3য়ে আমাৰ গোৰ্খা সমাজ, আমাৰ চাহ জনগোষ্ঠীয় সমাজক বিশেষভাৱে উপকৃত কৰিব। আৰু ইয়াত আপোনালোকে জানি ভাল পাব যে এই যে এইবাৰৰ 2,29,000 দিয়া হৈছে, তাৰে প্ৰায় 80%তকৈ অধিক OBC, MOBC, ST আৰু SC লোকক দিয়া হৈছে। গতিকে এইটো এটা খুব সুদূৰপ্ৰসাৰী এটা কাম হৈছে। আজিৰ তাৰিখত এনেকুৱাও দেখিছোঁ আমি ইয়াতে মৰিয়নি সমষ্টিতে, এই তাহানি স্বৰ্গদেউ দিনৰ পৰা পুৰণি আহোম গাঁৱত আজি 7 পুৰুষ থাকিও তেওঁলোকে ম্যাদী পট্টা পোৱা নাছিল। আজি তেওঁলোকেও ম্যাদী পট্টা পাইছে।
শ বছৰ ধৰি থকা মানুহে ম্যাদী পোৱা নাছিল গতিকে খুব পুংখানুপুংখভাৱে পৰ্যায়ক্ৰমে খিলঞ্জীয়া লোকসকলক ম্যাদী পট্টা দিয়া হৈছে এটা সন্মান এইটো এটা সন্মান আৰু ৰাইজে আজি আমাক কৈছে যে আগতে 10 বছৰ কিছুমান জ্যেষ্ঠ মানুহ হৈ গৈছে 12 বছৰ 15 বছৰ পৰ্যন্ত মাটিৰ হাকিমৰ কাৰ্যালয়লৈ ম্যাদী পট্টা বিচাৰি বাট কৰি বায়ো আজিলৈকে ম্যাদী পট্টা পোৱা নাছিল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ওলোটাই মাটিৰ হাকিমে আয়ুক্তই মন্ত্ৰী বিধায়ক সকলোৱে ৰাইজৰ নিজৰ গাঁৱলৈ গৈ ঘৰত আজিৰ তাৰিখত আমি ম্যাদী পট্টা তুলি দিছোঁ গতিকে ৰাইজৰ আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন বা মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আছে খুব সুন্দৰ অসম আদিত্য টিয়ক।